নমস্কাৰ দৰ্শকসকল, এছএ নিউজ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমাৰ এছএ নিউজৰ টীম বৰ্তমান উপস্থিত আছে লামডিং ৰেলৱে জংচনত। আজি আমি আমাৰ এছএ নিউজৰ টীম হাৰিয়ানাৰ ধানানা ধামলৈ যাবৰ কাৰণে ইয়ালৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে বিশ্বৰ তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজে বিভিন্ন ধৰণৰ সমাজ সংস্কাৰমূলক কৰ্মৰ জৰিয়তে সমাজলৈ অৱদান আগবঢ়াই আছে। ৰামপাল গুৰু মহাৰাজৰ তত্ত্বাৱধানত বিশ্বৰ সকলো সত্ৰোক আশ্ৰমত অহা 9, 10 আৰু 11 মাৰ্চ তাৰিখে সন্ত গৰীবদাস মহাৰাজৰ বুধ দিৱস আৰু বিশাল ধৰ্মভোজৰ আয়োজন কৰিছে। এই অনুষ্ঠানলৈ সমগ্ৰ বিশ্বকে আমন্ত্ৰণ জনোৱা হৈছে। সেই অনুষ্ঠানলৈ আমাৰ অসমৰ এছএ নিউজৰ টীমকো আমন্ত্ৰণ জনাইছে। সেয়ে আমি আজি এছএ নিউজৰ টীম হাৰিয়ানালৈ যাবৰ কাৰণে লামডিং ৰেলৱে ষ্টেচনত অপেক্ষা কৰি আছোঁ। সন্ত ৰামপাল মহাৰাজৰ যথেষ্টখিনি অনুগামী হাৰিয়ানা ধানানা ধামলৈ যাবৰ কাৰণে ইয়াত অপেক্ষা কৰি আছে। গতিকে বলকচোন আমি তেখেতসকলৰ সৈতে কিছু কথা পাতোঁ আৰু চিনাকি হওঁ। নমস্কাৰ ছাৰ। নমস্কাৰ। আপুনি ক'ৰ পৰা আহিছে আৰু আপোনাৰ নামটো জনাব নেকি? মোৰ নাম হয় ধ্ৰুৱ তাঁতী আৰু মই গোলাঘাট ডিষ্ট্ৰিক্ট মৰিং বাগানৰ পৰা আহিছোঁ। আপুনি আগতে ধানানা ধামলৈ গৈছেনে নে প্ৰথমবাৰ আহিছে? নাই, আগতে আমি গৈছোঁ। তাত কেনেকুৱা ধৰণৰ অনুষ্ঠান হয়? তাততো আমাৰ যিটো অনুষ্ঠান হয়, তাত যিটো আমাৰ যৌতুক বুলি কয়, যৌতুকমুক্ত বিবাহ হয় আৰু সন্ত ৰামপালজী মহাৰাজৰ সান্নিধ্যত বিশাল ভণ্ডাৰা হয় আৰু তাত আমাৰ ৰক্তদানো হয় আৰু চকুৰ যিবিলাক মানে ধৰি লওক যিখিনি পৰীক্ষা কৰা হয় আৰু দাঁতৰ যিখিনি বেমাৰ থাকে সেই বেমাৰবিলাকো আমাৰ আশ্ৰমত সেইটো ভাল কৰা হয় আৰু। ধন্যবাদ। নমস্কাৰ ছাৰ। নমস্কাৰ। আপুনি ক'ৰ পৰা আহিছে আৰু আপোনাৰ নামটো জনাব নেকি? অসম জিলাৰ চেলেঙাৰ বৈশাখী ত্ৰিষ্টৰ পৰা আহিছোঁ। মোৰ নাম সুৰত দাস। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ দীক্ষা কেতিয়া ল'লে? 3 বছৰ হ'ব। এইবাৰ প্ৰথম গৈছে নেকি ধানানা ধাম? নমস্কাৰ ছাৰ। নমস্কাৰ। আপুনি ক'ৰ পৰা আহিছে আৰু আপোনাৰ নামটো জনাব নেকি? মোৰ নাম ইন্দ্ৰেশ্বৰ মাহাতো। মই অসমৰ যোৰহাটৰ পৰা আহিছোঁ। আপোনালোক হাৰিয়ানাৰ ধানানা ধামলৈ যাবলৈ আহিছে নহয়? হাৰিয়ানাৰ প্ৰান্তৰ ধানানা ধামলৈ আহিছোঁ। তাত কেনেধৰণৰ কি অনুষ্ঠান আছে আমাকো অকণমান জনাওকচোন। বিশ্বগুৰু সন্ত ৰামপালী গুৰু মহাৰাজৰ সান্নিধ্যত সন্ত গৰীবদাস দিৱস বৌদ্ধ দিৱস উদযাপন কৰা হৈছে আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন আশ্ৰমৰ পৰা মোটামুটি আমাৰ মানে 1000ৰ ওপৰত মানুহ বিভিন্ন ঠাইৰ পৰা উঠিব। এতিয়া আমি এই যোৰহাটৰ পৰা আহিছোঁ। আমাৰ ইয়াতে 100-150 মানুহ হ'ব মোটামুটি আৰু লামডিঙতো উঠিছে, আকৌ বহুত জেগাত আছে, গুৱাহাটীতো। আমি সকলোৱে মানে ইয়াত 1000ৰ ওপৰত আমি এতিয়া গৈ আছোঁ মানে ট্ৰেইনত। নমস্কাৰ। আপুনি নমস্কাৰ ছাৰ, মই শিমলগুৰিৰ পৰা আহিছোঁ। নমস্কাৰ। নমস্কাৰ। আপুনি কোন জেগাৰ পৰা আহিছে? মই যোৰহাট কাকজানৰ পৰা আহিছোঁ। নমস্কাৰ। আপুনি কোন জেগাৰ পৰা আহিছে? মই তিয়কৰ পৰা। নমস্কাৰ। 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 আপুনি ক'ৰ পৰা আহিছে? মই মাজুলীৰ পৰা আহিছোঁ। ধানানালৈ প্ৰথমবাৰ আহিছেনে? প্ৰথমবাৰ আহিছোঁ। আপুনি দীক্ষা লোৱা কিমান দিন হ'ল? মোৰ দীক্ষা লোৱা প্ৰায় এবছৰেই হৈছে। কিবা ফল পাইছেনে দীক্ষা লোৱাৰ পৰা? মই সঁচাকৈ বহুত সুফল পাইছোঁ। ধৰক যিটো সত্য নিষ্ঠা ভক্তিৰ যিটো প্ৰেম ভক্তি বুলি কয়, সেইটো সতলোক আশ্ৰমৰ দ্বাৰাই প্ৰেম ভক্তিটো বিস্তাৰ হৈছে আৰু সেইমতে মই পৰম আনন্দৰে শুভৰে দিন কটাইছোঁ বুলি অনুভৱ কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। আপুনি ক'ৰ পৰা আহিছে? মই তিতাবৰ পৰা আহিছোঁ। নমস্কাৰ। নমস্কাৰ। আপোনাৰ নাম? মই শ্ৰী ৰঞ্জিত নায়ক। কোন জেগাৰ পৰা আহিছে? আমি দফলাটিং বাগানৰ পৰা আহিছোঁ। হয়। নমস্কাৰ। নমস্কাৰ। মই দফলাটিং চাহ বাগিচা। আপুনি ক'ৰ পৰা আহিছে? মই তিয়কৰ পৰা আহিছোঁ। হয়। ৰামপাল মহাৰাজৰ ওচৰত দীক্ষা কেতিয়া ল'লে? মই 2024 চনত লৈছোঁ। ঠিক আছে। এতিয়া আজি প্ৰথমবাৰ আহিছে? হয়, প্ৰথম আহিছোঁ। নমস্কাৰ বাইদেউ। ছাত্ৰায়ত। আপুনি কোন ঠাইৰ পৰা আহিছে? মই তিতাবৰ দফলাটিং। আপুনি ধানানা প্ৰথমবাৰ গৈছে নে আগতে গৈছে? মই আগত এবাৰ গৈছোঁ। তাত কেনেকুৱা লাগে ধানানা? তাত বহুত ভাল লাগে। তাত আমাৰ ইয়াৰ নিচিনা তাত যিটোকে কৰ্ম কৰিব দিয়ে সেইবিলাক কৰি মেলি আমি যিবিলাক ইয়াত নকৰা কামবিলাক তাত শিকিব পাৰি। নমস্কাৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি প্ৰথমবাৰ আহিছে? হয়। আপোনাৰ কিমান দিন হ'ল দীক্ষা লোৱা? দীক্ষা লোৱা মোৰ 1.5 বছৰ হৈছে। কিবা সুফল পাইছেনে? সুফল পাইছোঁ। নমস্কাৰ।
আপুনি কোন ঠাইৰ পৰা? মই আমগুৰি চেলেঙাটোৰ পৰা আহিছোঁ। আমগুৰি চেলেংঘাটৰ পৰা। প্ৰথমবাৰ গৈছে নেকি? এবাৰ গৈছোঁ পৰমাত্মা আচ্ছা, নমস্কাৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? गोलाघाट डिस्ट्रिक्ट बुकियाल टी एस्टेट। আপুনি প্ৰথমবাৰ গৈছে নে আগতে গৈছে? नहीं, हम तो पहला बार जा रहे हैं मालिक के दया से। নমস্কাৰ, আপুনি নমস্কাৰ, মই যোৰহাট কাকজানৰ পৰা আহিছোঁ। কাকজানৰ পৰা। আচ্ছা, আপুনি প্ৰথমবাৰ আহিছেনে? প্ৰথমবাৰ আহিছোঁ। মই গোলাঘাট ডিষ্ট্ৰিক্ট। গোলাঘাটৰ পৰা আহিছে। প্ৰথমবাৰ গৈছে ধানালে? আগতো হাৰিয়ানা গৈছোঁ, এতিয়া ধানানা ধাম।